নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅত মহিমাশ্ৰী এক গুৰুত্বপূৰ্ণ খবৰ অসম চুক্তি সন্দৰ্ভত সঠিক উত্তৰ নাপায় অসম বিধানসভাত অসন্তুষ্ট হৈ পৰিল অগপ অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট হৈ অগপ ত্যাগ কৰিলে সদন অধ্যক্ষৰ বিৰুদ্ধে অসম চুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপনৰ সুযোগ নিদিয়াৰ অভিযোগতে অগপ ত্যাগ কৰিলে বিধানসভাৰ মজিয়া আৰু বিধানসভাত এই অভিযোগ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অসম চুক্তি সন্দৰ্ভত সঠিক উত্তৰ নাপায় এবাৰ বিধানসভাত অসন্তুষ্ট হৈ পৰিল অগপ অধ্যক্ষৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিল অগপ ত্যাগ কৰিলে সদন অধ্যক্ষৰ বিৰুদ্ধে অসম চুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপনৰ সুযোগ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অগপৰ বিধায়কে আৰু ইয়াৰ পিছতে অগপ ত্যাগ কৰিছে বিধানসভাত এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই You cannot say that this is the only question. You should not say like this. মন্ত্ৰী মহোদয়ে মোৰ প্ৰশ্নৰ উত্তৰত জনালে যে এতিয়ালৈকে 29,829জন বিদেশী স্বদেশলৈ উভতাই পঠোৱা হৈছে। আজি এটা গুৰুত্বপূৰ্ণ বিষয় শাসকীয় দলৰ শ্ৰী বিনন্দ শইকীয়াই উত্থাপন কৰিছিল আৰু অসম চুক্তি সম্পৰ্কত মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যিটো উত্তৰ দিলে এই অপূৰ্ণ ভুল তথ্যৰ ওপৰত ভিত্তি কৰি পেলাই এই উত্তৰবিলাক দিয়া হৈছে খিলঞ্জীয়াৰ সংজ্ঞাৰ উত্তৰ বিচাৰোঁতে মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰোঁতে তেখেতে খিলঞ্জীয়াৰ যিটো সংজ্ঞা যিটো সাংবিধানিক ৰক্ষা কৱচৰ প্ৰশ্ন এই সম্পৰ্কত সেইটো তেওঁ কৰা নাই বুলি কৈছে আপোনালোকে কৰিছে তাৰ মানে এইখন চৰকাৰ প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ সপক্ষে নাই নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত প্ৰশ্ন কৰোঁতে এইটো ছেপাৰেট এটা প্ৰশ্ন লাগিব বুলি কওঁতে আমি পুনৰ এইখিনি কথা ক'বলৈ ওলাওঁতে মাননীয় অধ্যক্ষ মহোদয়ে যিহেতু তেওঁৰ এখতিয়াৰ ভিতৰত তেওঁ আমাক এই সম্পৰ্কত কোনো প্ৰশ্ন উত্থাপন কৰিবলৈ নিদিলে আৰু তাৰ কাৰণে আজি আমি সকলোৱে অসম গণ পৰিষদ দলে আজি আমি সদন ত্যাগ কৰিবৰ কাৰণে বাধ্য হৈছোঁ অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফাৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিল বিধানসভাৰ মজিয়া শাসকীয় বিধায়ক বিনন্দ শইকীয়াই প্ৰশ্ন উত্থাপন কৰে অসম চুক্তিৰ প্ৰসংগত বিনন্দ শইকীয়াৰ প্ৰশ্নৰ উত্তৰ দিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সদনত পাটোৱাৰীৰ মন্তব্য ৬ নং দফা কাৰ্যকৰী হলে এয়া অসমৰ বাবে বিশেষ সকাহ হ'ব খিলঞ্জীয়াই পাব জাতি মাটি ভেটিৰ সুৰক্ষা গঠন কৰি দিয়া কমিটিৰ পৰা ওলাই আহি ভুল কৰিলে সাহিত্যিক আৰু বুদ্ধিজীৱীসকলে যদি তেওঁলোক থাকিলেহেঁতেন তেওঁলোকৰ নাম অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিলহেঁতেন ৬ নং দফা কাৰ্যকৰী কৰাত অসুবিধা আহিলেও অসমৰ স্বাৰ্থত কাৰ্যকৰী হ'ব এই দফা এনেদৰে মন্তব্য কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে অসমৰ মাননীয় ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহি গুৱাহাটীতো কৈ গ'ল যে আমি অসম চুক্তিৰ ৬ নম্বৰ ক্লজ আমি ইমপ্লিমেণ্ট কৰিম আৰু তাৰ কাৰণে যদি কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব লাগে আমি কনষ্টিটিউশ্যন এমেণ্ডমেণ্টো কৰিম আজিৰ দিনটোত আমাৰ এইটোৱে ভাল কথা যে ক্লজ ৬ নম্বৰ ক্লজ মতে অসমত আজি বিধানসভাসমূহত ৰিজাৰ্ভেশ্যনৰ কথা থাকিব যিবিলাক নিকায় নিগম থাকিব পঞ্চায়তকে আৰম্ভ কৰি তাত ৰিজাৰ্ভেশ্যনৰ কথা থাকিব অসমৰ খিলঞ্জীয়া মানুহৰ অসমৰ থলুৱা মানুহৰ আৰু তাৰ উপৰি চাকৰি বাকৰিৰ ক্ষেত্ৰতো এইবিলাক থাকিব তাৰ উপৰিও আমাৰ মাজতে আমাৰ মাননীয় সদস্যগৰাকী এদিন কৈছিল ইয়াতে বিধানসভাত যে ক্লজ 5 ইমপ্লিমেণ্ট নকৰাকৈ ক্লজ 6 কেনেকৈ হ'ব ক্লজ 5 ইতিমধ্যে ইমপ্লিমেণ্ট কৰাৰ ইয়াত দীঘলীয়া তালিকা এখন দিছোঁ মই সেইটো নকওঁ সেইটো বহুত দীঘলীয়া হৈ যাব এইখিনি কথা ক'লে আৰু প্ৰশ্নটো আছে লিখিতভাৱে আৰু তাতকৈ ডাঙৰ কথা হ'ল যে ক্লজ 5ত যিটো আছে যে ডিটেকশ্যন ডিলিশ্যন এণ্ড ডিপৰ্টেশ্যন 3D আছে তাতে তো ডিটেকশ্যন ডিলিশ্যন এণ্ড ডিপৰ্টেশ্যন তো এই যিটো বিষয় আছে এই বিষয়টো হ'ব লাগিলে আমাৰ ভিত্তি বছৰটো আমাৰ 71 25 মাৰ্চ হৈছে
কিন্তু পৰৱৰ্তী দিনত 1987তো চিটিজেনশ্বিপ বিল এমেণ্ড হৈছে তাতো আকৌ 71ৰ যিটো ক্লজ 71ৰ ভিত্তি বছৰ তাতো অলপ খেলি মেলি হৈছে 2003তো এমেণ্ডমেণ্ট হৈছে তাতো খেলি মেলি হৈছে গতিকে কথাটো হ'ল এই যে যিটো আজিৰ দিনটোত আমাৰ ৰাজ্য চৰকাৰখনক এই সম্পৰ্কত আমি গোটেইখিনি আমি সকলোৰে লগত আলোচনা কৰি আমি এটা মডেল আমি এটা বনাইছোঁ আৰু বনাই আমি ভাৰত চৰকাৰকো দিছোঁ আৰু অধ্যক্ষ ডাঙৰীয়া আপুনি শুনি সুখ পাব যে ভাৰত চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰিছে ফৰ দ্য ফাৰ্ষ্ট টাইম ইউনিয়ন কেবিনেটত এইটো এটা সিদ্ধান্ত হৈছে গতিকে এই সিদ্ধান্তটো আচলতে আমি আজি হাউচে আমি সকলোৱে ইৰেছপেক্টিভ অফ এনি পলিটিকেল আইডিঅলজি আমি ভাৰত চৰকাৰক আমি এই হাউচৰ পৰা এটা ধন্যবাদ দিব লাগে যে অসমৰ সুৰক্ষাৰ কথা আজি ভাৰত চৰকাৰে চিন্তা কৰিছে আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এই মন্তব্যৰ পিছতে তেওঁক উভতি ধৰিলে অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদনত অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্ন খিলঞ্জীয়াৰ সংজ্ঞা নথকাকৈ খিলঞ্জীয়াসকলক কিদৰে দিব সাংবিধানিক ৰক্ষা কবচ লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে 6 নং দফা কাৰ্যকৰী কৰিবলৈ লোৱাত সন্দেহ হৈছে 2 বছৰ পূৰ্বে যদি এই সিদ্ধান্ত ললে হয় কেন্দ্ৰই তেন্তে আদৰণি জনালেহেঁতেন অগপ বিধায়কজনৰ প্ৰশ্নৰ উত্তৰ চন্দ্ৰমোহন পাটোৱাৰীৰ যে খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰিব লাগিব তাৰ বাবে আমাক লাগিব সকলোৰে মতামত আৰু এই পৰ্যন্ত নিৰ্ধাৰণ হোৱা নাই খিলঞ্জীয়াৰ সংজ্ঞা নেদৰে মন্তব্য কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে 1985 পৰা 2018 লৈকে 6,26,793টা বিদেশী নাগৰিকৰ গোচৰ ৰুজু হৈছে চিনাক্ত কৰা হৈছে 1,08,000 বিদেশী আৰু বহিষ্কৰণ হৈছে 29,859 জন সদনত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে খিলঞ্জীয়া যিটো মাটি ভেটি ৰক্ষাৰ কথা কৈছে সাংবিধানিক ৰক্ষা কবচৰ কথা কৈছে এটা প্ৰশ্নটো হৈছে খিলঞ্জীয়াৰ সংজ্ঞাটো আমাৰ ৰাজ্য চৰকাৰে কৰিলে না নাই যদি খিলঞ্জীয়াৰ সংজ্ঞাটো কৰিছে তেতিয়াহ'লে মোৰ ক'বলগীয়া নাই আৰু যদি খিলঞ্জীয়াৰ সংজ্ঞা কৰা নাই তেতিয়াহ'লে মাননীয় মন্ত্ৰী মহোদয়ে উত্তৰ দিব লাগে যে খিলঞ্জীয়াৰ সংজ্ঞাটো প্ৰকৃতাৰ্থত হৈছে নে নাই আৰু হোৱা নাই যদি কিয় হোৱা নাই ভাল পাইছোঁ মাননীয় অধ্যক্ষ মহোদয় কেন্দ্ৰীয় চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰাৰ সিদ্ধান্ত লৈছে ভাল পাইছোঁ কিন্তু প্ৰশ্নটো হ'ল যে এটা মাহ পিছত আমাৰ লোকসভাৰ নিৰ্বাচন যদি কেন্দ্ৰীয় চৰকাৰে যদি এই উচ্চ পৰ্যায়ৰ কমিটিখন আজি অন্তিম সময়ত নকৰি যদি আজি 2 বছৰ আগত কৰিলেতেন তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতাটো প্ৰতিপন্ন হ'লহেঁতেন তেতিয়াহ'লে হয়তো আমি ওয়েলকাম জনালোহেঁতেন কিন্তু মাননীয় অধ্যক্ষ মহোদয় এতিয়া খিলঞ্জীয়াৰ যিটো অধিকাৰৰ কথা কৈছে সাংবিধানিক ৰক্ষা কবচৰ যিটো কথা কৈছে মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই মাননীয় মন্ত্ৰী মহোদয়ক যে এই যে সাংবিধানিক ৰক্ষা কবচৰ ক্ষেত্ৰত এইটো কিভাৱে কমিটি কৰি কেতিয়া কৰাৰ কথা চিন্তা কৰিছে এইটোৰ উত্তৰ মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছোঁ গতিকে মই মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে মই প্ৰশ্ন কৰিছোঁ প্ৰশ্নটো আপোনাৰ ঠিকে আছে আৰু বেছি দীঘল কৰিলে উত্তৰ প্ৰশ্নটো পাইছোতো উত্তৰ দিয়াৰ সময় আছে নহয় নহয় সেইটো আপোনাৰ ঠিক আছে আপোনাৰ নিৰ্দেশ মই আখৰে আখৰে পালন কৰিম কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ কাৰণে মই আপোনাৰ জৰিয়তে সুযোগ দিয়াৰ কাৰণে ভাল পাইছোঁ আপুনি যদি বহিব দিয়ে মই বহি যাম একো নহয় না না আপুনি কৈছে খিলঞ্জীয়াৰ ৰক্ষা কবচটোৰ কথা কৈছে খিলঞ্জীয়াৰ সংজ্ঞা হ'ল নাই আৰু নস্যাৎ কৰা হৈছে না না সেইটো আৰু বেলেগ কথা সেইটো তেখেতে ক'ব আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্যৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অসম চুক্তি সন্দৰ্ভত সঠিক উত্তৰ নাপায় ইতিমধ্যে অসম বিধানসভাত অসন্তুষ্ট হৈ পৰিছে অগপ অধ্যক্ষৰ ভূমিকাটো অসন্তুষ্ট হৈছে অগপই আৰু ইয়াৰ পিছতে ত্যাগ কৰিছে সদন অধ্যক্ষৰ বিৰুদ্ধে অসম চুক্তি সন্দৰ্ভত প্ৰশ্ন উত্থাপনৰ সুযোগ নিদিয়াৰ অভিযোগত অগপই ত্যাগ কৰিছে সদন বিধানসভাত এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আৰু আজিৰ দিনটোত অসম চুক্তিৰ 5 আৰু 6 নং দফাৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিল বিধানসভাৰ মজিয়া শাসকীয় বিধায়ক বিনন্দ শইকীয়াৰ প্ৰশ্ন উত্থাপন কৰে অসম চুক্তিৰ প্ৰসংগত আৰু বিনন্দ শইকীয়াৰ প্ৰশ্ন উত্তৰ দিলে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কিন্তু
চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্যৰ পিছতে অসন্তুষ্ট হৈ পৰিল অগপৰ বিধায়কসকল ইয়াৰ পাছতে তেওঁলোকে ত্যাগ কৰে সদন